Hello students, মই ৰিমা ভৰালী আজি মই লৈ আহিছো class 3 English blossom 1 or lesson 2 the monkey and the crocodile or পিছৰ অংশটি ইয়াত কি আছে চাওছো নাহা ইয়াতে কি কৈছে let's see how much we have understood চাও হা আমি কিমানখিনি বুজি পালো এই যে আমি হাতটো পঢ়িছিলো the monkey and the crocodile হেইটোৰ পৰা answer the following questions তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ কৈছে Where did the monkey live? বান্দৰটোৱে ক'ত বাস কৰিছিল? আমি পাইছিলো নহয় গছত হয়নে? এতিয়া আমি কি লিখি দিম? The monkey lived in a rose apple tree. যে বান্দৰটোৱে এডাল গোলাপী আপেলৰ গছত বাস কৰিছিল। তাৰ পিছত চোৱা What did the monkey see in the river? যে বান্দৰটোৱে নদীত কি দেখিছিল? কি দেখিছিল বাৰু? ঘৰিয়ালটো দেখিছিল নহয়? আমি কি লিখিম? The monkey saw a crocodile swimming in the river. যে বান্দৰটোৱে এটা ঘৰিয়ালক হাতুৰি থকা দেখিছিল নদীত হয়নে swimming মানে হাতুৰি থকা তাৰ পিছত চোৱা Who became friends? কোন বন্ধু হৈছিল আমি পাইছিলো নহয় বান্দৰ আৰু ঘৰিয়ালটো বন্ধু হৈছিল হয়নে কি হ'ব এতিয়া The monkey and the crocodile became friends. যে বান্দৰটো আৰু ঘৰিয়ালটোৱে বন্ধু হৈছিল তাৰ পিছত চোৱা What did the monkey give to the crocodile? বান্দৰটোৱে ঘৰিয়ালটোক কি দিছিল আমি পাইছিলো নহয় কি দিছিল rose apples দিছিল গোলাপী আপেল হয়নে কি লিখিম The monkey gave some rose apples to the crocodile. যে বান্দৰটোৱে কেইটামান rose apples দিছিল বা গোলাপী আপেল এতিয়া চোৱা কি দিছে Say yes or no. Yes মানে হয় no মানে নহয় যেটো বাক্য শুদ্ধ হ'ব yes আৰু যেটো নহয় no মই পঢ়ি দিছো চাবা The crocodile lived in the river. ঘৰিয়ালটোৱে নদীত বাস কৰিছিল হয়নে Yes. The monkey lived in an apple tree. যে বান্দৰটোৱে এডাল আপেল গছত বাস কৰিছিল আপেল গছ হয় জানো আপেল নহয় rose apples গতিকে no তাৰ পিছত The monkey was hungry. বান্দৰটো hungry মানে খুব ভোকত আছিল জানো নাই No. The rose apples were sweet. যে গোলাপী আপেলবোৰ মিঠা আছিল নে Yes. The monkey wanted to taste the heart of the crocodile. বান্দৰটোৱে টেষ্ট মানে সোৱাদ ল'ব বিচাৰিছিল হাৰ্ট মানে কলিজা তাৰ ক্ৰকডাইলৰ ঘৰিয়ালৰ বান্দৰটোৱে ঘৰিয়ালৰ কলিজাৰ টেষ্ট ল'ব বিচাৰিছিল জানো নো নহয় এতিয়া আগবাঢ়িছো ইয়াতে কি কৈছে think and say think মানে ভাবা say মানে কোৱা কি কবা প্ৰশ্নটো কৈছো মই What would you do if you were the crocodile? The monkey's friend. তুমি যদি ঘৰিয়াল হলা হয় বান্দৰটোৰ বন্ধু তুমি কি কৰিলা হয় এতিয়া ইয়াতে আমি হাতুটোত পালো যে ঘৰিয়ালটোৱে বান্দৰটোক লৈ গৈছিল আৰু ঘৰিয়ালৰ ঘৈণীয়েকক কলিজা খাবলৈ দিব উলাইছিল নোৱাৰিলে বাৰু কিন্তু তুমি যদি বন্ধু হলা এনেকৈ লৈ গলা হয় নেকি নিশ্চয় নিনিলা হয় কাৰণ বন্ধুৱেটো এনেকুৱা কাম নকৰে কাৰণ কলিজাটো খালেটো বান্দৰটো মৰি থাকিব বন্ধুৱে এনেকুৱা কাম কেতিয়াও নকৰে তোমালোকে ভাবিবাচোন তোমালোকে কি কৰিলা হয় আৰু কবা দে মই আগবাঢ়িছো ইয়াতে কি কৈছে মই পঢ়ি দিছো তোমালোকে চাই যাবা You have found the word sweet in the story. তোমালোকে sweet শব্দটো হাতুটোত পাইছা sweet মানে মিঠা The word sweet is used to describe the taste of rose apples. যে sweet শব্দটো এই যে rose apples আছে তাৰ টেষ্ট বা সোৱাদটো কেনেকুৱা describe কৰিছে মানে বৰ্ণনা কৰিছে Now এতিয়া choose words from the box which describe taste. এটা যেটো বাকচ দিয়া আছে তাৰ পৰা সোৱাদ বুজাবলৈ ব্যৱহাৰ কৰা শব্দকিটা বিচাৰি উলিয়াব দিছে Write down the words আৰু শব্দকিটা লিখিবলৈ দিছে One is done for you. এটা তোমালোকৰ কাৰণে কৰি থোৱা আছে এইটো চোৱাচোন কিতাপত এইটো আছে নে এতে কি কি শব্দ আছে Spicy, hot, sour, beautiful, bitter, large,
salty. এতিয়া এই শব্দকেইটাৰ যিকিটা শব্দ সোৱাদ বুজাইছে আমি এইকেইটা বিচাৰি উলিয়াম প্ৰথমে কি আছে spicy এটো সোৱাদ বুজাইছে মছলাযুক্ত ইয়াতে কানে লিখিছে তাৰ পিছত কি আছে সোৱা hot মানে গৰম এটো সোৱাদ নুবুজায় sour মানে টেঙা এটো বুজায় গটিকে আমি এটো ইয়াতে লিখি দিম তাৰ পিছত beautiful মানে ধুনিয়াটো সোৱাদ নুবুজায় আমি ইয়াতে নিলিখো তাৰ পিছত আছে bitter মানে তিতা BITTER এটো লিখি দিবা large মানে ডাঙৰ এটো সোৱাদ নুবুজায় তাৰ পিছত salty মানে নিমখীয়া SALTY salty এটো লিখি দিবা পাৰিছা লিখিবা দে মই আগবাঢ়িছো ইয়াতে কৈছে there are 3 characters in the story যে সাধুটোত তিনিটা চৰিত্ৰ আছে প্ৰথমটো কি the male crocodile মতা ঘৰিয়াল the female crocodile মাইকী ঘৰিয়াল now এতিয়া name the third character এটা third character আৰু তৃতীয়টো চৰিত্ৰ কোন আছিল বাৰু monkey বান্দৰটোৰ কথা পাহৰি গলা নেকি আমি ইয়াতে লিখিম the monkey 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 লিখিছানে এইদৰে লিখি দিবা মই আগবাঢ়িছো who is your favorite character and why তোমাৰ favorite মানে ভাল লগা চৰিত্ৰ কোনটো আমি যে তিনিটা পালো তাৰে কাক তোমাৰ আটাইতকৈ ভাল লাগে আৰু সুধিছে কিয় ইয়াতে লিখিবও দিছে মোৰ কিন্তু বান্দৰটো ভাল লাগে মই ইয়াতে লিখিম বান্দৰটো তোমালোকৰ যেটো ভাল লাগে হেতু লিখিবা মই লিখিছো সোৱা I love the monkey MONKEY এতিয়া সুধিছে কিয় ভাল লাগে because এটা মই কিয় ভাল পাইছো কাৰণ বান্দৰটোৱে সহায় কৰিছিল যেতিয়া ঘৰিয়ালটো ভুকত আছিল মনত আছে নহয় ঘৰিয়ালটোৰ ইমান ভুক লাগিছিল বান্দৰটোৱে rose apple খাবলৈ দিছিল গতিকে সেই কাৰণে মোৰ ভাল লাগিছে সহায় কৰিছিল ন because the monkey gave দিছিল some কেইটামান rose apples to the crocodile CROCODILE when he was hungry যেতিয়া তাৰ ভোক লাগিছিল HUNGRY hungry মই লিখিছো I love the monkey because the monkey gave some rose apples to the crocodile when he was hungry. তোমালোকে তোমাৰ মলকৰ যেটো চৰিত্ৰ ভাল লাগে লিখিবা আৰু এদৰে কিয় ভাল পোৱা লিখিবা মই আগবাঢ়িছো ইয়াতে কি দিয়া আছে match words in column A with those in column B A column খিনি B column লগত মিলাবলৈ দিছে One is done for you. এটা তোমালোকৰ কাৰণে কৈ থোৱা আছে কি আছে bird monkey lion rabbit আৰু ইয়াতে কি আছে animalsৰ where they live সিহঁতে ক'ত বাস কৰে বা থাকে den মানে গুহা বাৰো মানে গাত tree মানে গছ nest মানে চৰাই বা প্ৰথমটো কৰি দিয়া আছে birds ক'ত থাকে nestত থাকে হয়নে এতিয়া সাবা monkey ক'ত থাকে বান্দৰ গছত থাকে tree তুমি মিলাই দিলো দেন lion মানে সিংহ ক'ত থাকে গুহাত থাকে ন এটো হ'ব den তাৰ পিছত rabbit মানে আমি পাইছো না হহাপহু গাতত থাকে হয়নে burrow rabbit টো হ'ব burrow এইদৰে মিলাই দিবা মই আগবাঢ়িছো এসে read the following words aloud যে ইয়াতে থকা শব্দকেইটা ডাঙৰ কৈ পঢ়িবলৈ দিছে মই পঢ়ি দিম তোমালোকে মোৰ লগত পঢ়ি যাবা climb thumb comb dumb ইয়াতে প্ৰত্যেকটো ওয়াৰ্ডৰ হেকৰ ফালে MB আছে দেখিছা তাৰ পিছত ইয়াতে চাবা knee no knife knob ইয়াৰে প্ৰত্যেকটো ওয়াৰ্ডৰ আৰম্ভণিতে লেটাৰ K আছে বাট হেতু উজ্জ আছে বা হেতু আমি উচ্চাৰণ কৰা নাই পিছৰখিনিহে ফুটি উঠিছে তোমালোকক মই আৰু পঢ়ি দিছো
climb, thumb, comb, dumb. Knee, no, knife, knob. এইটো তোমালোকে পঢ়িবা দেই মই আগবাঢ়িছো ইয়াতে কৈছে who live here যে ইয়াতে কোন থাকে এটো কি হয় চৰাইৰ বাহ ইয়াতে কোন থাকে birds তাৰ পিছত চোৱা which word describes taste ইয়াতে কেইটামান word দিয়া আছে taste বা সোৱাদ বুজোৱা শব্দ কোনটো brave মানে সাহসী sweet মানে মিঠা big মানে ডাঙৰ river মানে নদী কোনটোৱে সোৱাদ বুজাইছে sweet তোমালোকে পাৰিছা এইদৰে পঢ়িবা ভালদৰে আজিলৈ এৰিছো